এইটো এতিয়া আপোনাৰ দেখিছে এইটো সিল কৰিছে এইটো যে গোটেই অংশটো হানি হয় এইটো চাওক এতিয়া এইটো ইয়াত এইটো গোটেই হানি হাই নমস্কাৰ গাইজ আপোনালোকে থাম্বনেল দেখি গম পালেই চাগে মই কি দেখাবলৈ গৈ আছোঁ আজি ভিডিঅ'টো বনাই আছোঁ এটা মৌ পালন মৌ খেতিৰ ওপৰত আৰু মোৰ লগত আছে দাদাৰ লগত প্ৰথম চিনাকি হৈ লওঁ দাদা নমস্কাৰ নমস্কাৰ আপোনাৰ নামটো ক'ব মোৰ নাম শ্ৰী পাপুমণি হাজৰিকা আপোনাৰ জেগাডোখৰ এইখন বোকাখাট সমষ্টি কুৰুৱাবাহী ১ নং চিনাকান গাঁও হয় ১ নং চিনাকান গাঁও আপোনাৰ ইয়ালৈ আহি দেখিলোঁ গোটেই মৌ পালন কৰি আছে তেখেতে ইয়াত কিমানটা প্ৰজাতিৰ আপুনি মৌ পালন কৰি আছে আমি দুটা প্ৰজাতি মৌ পালন কৰি আছোঁ এটা এপিচ মেলিফেৰা এইটো ৱেষ্টাৰ্ণ স্পেচিছ আৰু এটা আছে এপিচ চেৰানা ইণ্ডিকা এইটো আমাৰ থলুৱা প্ৰজাতি আমাৰ যিটো আমাৰ গাঁৱত পায় যে সেইটো হ'ল এপিচ চেৰানা ইণ্ডিকা আৰু এইটো হ'ল আপোনালোকৰ মানে এইটো এপিচ মেলিফেৰা কয় এইটো আপোনাৰ এইটো এইবোৰ এনেকৈ ওপৰ অংশ ৰস হয় এইটো আৰু এইটো ইমান যিমানেই এইবিলাক জন্ম হৈ যাব সিমানেই ইমান মানলৈকে সিহঁতি হানিটো ষ্টক কৰে আৰু এই যিবিলাক আমি চেম্বাৰ তুলি থৈছোঁ সেইবিলাক অকল ওপৰৰ চেম্বাৰটোত গোটেই হানি হ'ব আৰু এইটো মাজত এখন এক্সক্লুডাৰ ছিট আছে সেইখনৰ পৰা মানে কুইনটো ওপৰত যাব নোৱাৰে ইয়াত কিন্তু সেইটো নহয় এইবিলাক আমি এনেকেই কটা হয় এই পিচ মেলিফেৰাটো এইটো এনেকৈ ইয়াতে সেইটো হানি ষ্টক হৈছে এইটো আৰু এটা দেখাই দিব পৰা আৰু এতিয়া আমি যিহেতু অলপ দিনৰ আগতে ৰস কাটিছোঁ গতিকে সেইকাৰণে এইটো নতুনকৈ গোটাইছে এইটো ৰসটো যেতিয়া মানে সিহঁতি পাখি মাৰি ইয়াৰ পানীভাগ উৰুৱাই পেলাই মানে 17% 18% পানী ৰাখি পেলাই সিহঁতি কি কৰে এইটো চিল কৰি দিয়ে আৰু চিল কৰিলে মানে সেইটোৱে আৰু ভাল হনি এইটো এতিয়া আপোনাৰ দেখিছে এইটো সিল কৰিছে এইটো যে গোটেই অংশটো হানি হয় এইটো আমি এতিয়া এনেকৈ চুৰি কটাই এইটো দেখিছেনে এইটো গোটেই হানি এইটো চুৰি কটাই চিলটো কাটি পেলাই আমি এইটো মেচিনত ঘূৰাই দিলে এই ওপৰ দুইটা অংশৰ হানিটো সৰি পৰিব বাহিৰৰ ইয়াৰ মূল বাসভূমি ইটালী আৰু আমাৰ মানে গাঁও অঞ্চলত প্ৰায় বিশেষকৈ 4 ভাগৰ মৌ পোৱা যায় চাগে ন হয় যিটো আমাৰ যে গছত দেখোঁ যে ডাঙৰ থাকেতো এপিচ ডৰ্চেটা কয় মানে বৰ মৌ আৰু এটা থাকে আপুনি এপিচ ফ্ল'ৰিয়া যিটো সৰু সৰু মৌ এইটো সৰিয়হনিত থাকে আৰু এইটো এপিচ চেৰেনা যিটো আমি থলুৱা প্ৰজাতিৰ আৰু এইটো এপিচ মেলিফেৰা আৰু এবিধ প্ৰজাতি আছে এইটো পাহাৰীয়া জেগাত একদম সৰু আমি যিটো আমি কোনকণি মৌ বুলি কওঁ মানে তেওঁলোকে মৌ ৰস বেছি গোটাব নোৱাৰে কম গোটাই আৰু আপোনালোকৰ এই যিটো যে এতিয়া চব সৰিয়হ পূৰা ফুলি আছে সৰিয়হৰ ছিজনৰ সময়ত কিমান মানলৈকে মানে মৌ ৰস পায় আমি এটা বক্সত আমি একচুৱেলি তেনেকুৱা আমাৰ মানে কি হয় মানে সকলোবিলাক বক্সৰ মৌ মাখিৰ কণ্ডিশ্যনবোৰ একে নাথাকেতো সেইকাৰণে আমি গড় হিচাপতহে হিচাপটো কৰা হয় গতিকে আমি ডিচেম্বৰৰ পৰা মে' মানলৈকে আমি এই প্ৰজাতিটো এটা বক্সৰ পৰা খুব বেছি এইটোতো থিয়ৰী মতে আপোনাৰ 40 কেজিলৈকে 50 কেজিলৈকে পায় কিন্তু আমি খুব বেছিহে 20 কেজি মানলৈকে 30 কেজি মানলৈকে ৰস মানে আমাৰ সৰিয়হ ফুলাৰ ছিজনত যেতিয়াতো ফুল কমি আহে তেতিয়াতো আৰু মৌ ৰসো কমি আহে কিন্তু আমাৰ থলুৱা প্ৰজাতিটোত 5ৰ পৰা 12 কেজিলৈকে ৰস পোৱা হয় এতিয়া চাওক এই গোটেই সৰিয়হৰ কাষে চাওক দাদা এজনে গৈ চাই আছে মই অকণমান জুম কৰি দিছোঁ এইফালে চাওক এয়া মৌ বাহ আৰু এইফালেও আছে আৰু থলুৱা প্ৰজাতি আমাৰ থলুৱা প্ৰজাতি যেতিয়া ঘৰত পুহোঁ তেতিয়া ঘৰত পুহোঁতে মানে কিছুমানে কি হয় এই মাখি কিছুমান পৰুৱা ধৰি লওক আমলৰি পৰুৱা বা ক'লা পৰুৱা তেনেকুৱাবোৰে দিগদাৰ দিওঁতে মই দেখিছোঁ কিছুমানে ষ্টেণ্ড দিয়ে কিছু লোকে তলত এই কাপোৰ বান্ধি পেলাই তেল চেল লগাই থয় মানে তেল চেল লগাই থ'লে কিবা অসুবিধা হয় নেকি তেনেকৈ বিশেষকৈ কাৰা গন্ধযুক্ত যিবিলাক তেল সেইবিলাকৰ পৰা মৌ মাখিয়ে অসুবিধা পায় যিহেতু পতংগবিলাক একে ধৰণৰ মানে পৰুৱাবিলাকে যিটো বেয়া পায় মৌ মাখিয়েও বেয়া পায় গতিকে আমি কেৰাচিনৰ নিচিনা যদি মানে
উগ্ৰ গন্ধযুক্ত বস্তু দিওঁ তেতিয়া সিহঁতৰ ডিষ্টাৰ্ব হয় সেইকাৰণে মানে আমি এটা কথা গুৰুত্ব দিব লাগে যাতে মৌ বাঁহৰ পৰা সেই আমি কেৰাচিন য'ত দিম তাৰ দূৰত্বটো যাতে অলপ বেছি হয় কেৰাচিন দিব পাৰি মানে পাৰি বাকী আটাইতকৈ ভাল হৈছে আপোনাৰ যিটো আমাৰ জ্বলা মৌবিলটো বান্ধি পেলাই আপুনি তলৰ ষ্টেণ্ডত বান্ধি থৈ দিলে আপোনাৰ পৰুৱাটো নাহে আৰু জ্বলা মৌবিলৰ গন্ধটো কাৰা নহয় আৰু এই যেতিয়া আমি মৌ পালন কৰোঁ বা ধৰক ঘৰত এবাহ মৌ আছে সেই মৌবাহ কাটিবলৈ হ'লে আমাৰ কি হয় কিছুমানে আজিকালি হেলমেট পিন্ধিলে প্লাষ্টিকৰ মোনা পিন্ধিলে ঘৰত থাকে আৰু নিজৰ এটা হেৰি এতিয়া আপোনালোকে এটা ব্যৱসায় ভিত্তিত কৰিছে আপোনালোকৰ নিশ্চয় কেপ আছে চাগে কেপ পিন্ধি লৈ এই আমাৰ কৃষক বন্ধুসকলক যদি তেনেকৈ কাটিব লগা হয় কিবা আপোনাৰ ফালৰ পৰা দিব লগা টিপছ আছে নেকি মানে সেইটো মৌ পালনটো মানে কি হয় মৌৱে যদিও মানে কেতিয়াবা কোনোবা আমাৰ মৌৱে আপোনাৰ এগ্ৰেছিভ নহয় এটা খোলা মুখেৰে কাটিব পাৰি কিন্তু আমি এইটো নকওঁ মানে সদায় মৌ কাম কৰোঁতে আমি ভেইলটো লগাই ল'বলৈকে কওঁ এইটো ভেইল বুলি কয় ভেইল সেইটো লগাই ল'বই কওঁ কোনোবা পাকত মানে চকুৱে টুকুৱে মাৰি দিলে অলপ অসুবিধা হৈ যায় আৰু যিমান পাৰি ভেইল লগাব লাগে আৰু সকলো সময়তে মানে মৌ মাখিবিলাক আচৰণ একে নাথাকে কোনো সময়তে সিহঁতি মানে বেছি এগ্ৰেছিভ হয় উগ্ৰভাৱে মানে খঙাল হৈ যায় যেতিয়া সিহঁতৰ ফেমিলি ডিভাইডেশ্যনৰ প্লেনিং থাকে কুইনচেল বনায় সেই সময়ত উগ্ৰ খঙাল হয় সেই সময়ত মানে গোটেই ড্ৰেছটোৱে মানে ভালকৈ পিন্ধি ল'ব লগা হয় গতিকে টিপছ বুলি তেনেকুৱা নাই কথাটো হ'ল ড্ৰেছটো লগাবই লাগিব আৰু সেইবোৰ আজিকালি আমাৰ অসমত সুলভ হৈছে আমাৰ ওচৰতো প্ৰায় ইকুইপমেণ্টছবিলাকেই পায় ৰজাবাৰীত আমি ব্যৱস্থা কৰি দিছোঁ ঠিক আছে মই তেনেহ'লে দাদা আপোনাৰ নম্বৰটো ইয়াত দি দিছোঁ যদি আপোনালোকে কোনোবা মৌৰ খেতিৰ বিষয়ে যদি মৌজোলো লাগে বিশুদ্ধ মৌজোল ভাবি চাওক আজিকালি দোকানত যিবোৰ পায় সেইবোৰত কোনো কোম্পানীয়ে মডিফাই কৰা কেনেকুৱা ধৰণৰ মৌজোল ক'ব লাগে কিন্তু আপুনি দাদাৰ ওচৰত যদি কণ্টেক্ট কৰে দাদাৰ পৰা সম্পূৰ্ণ বিশুদ্ধ চাওক কিমান সৰিয়হ ফুলি আছে এতিয়া ফুলৰ ছিজন গতিকে ফুলৰ সম্পূৰ্ণ বিশুদ্ধ মৌজোল পাব আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰিব মই নাম্বাৰটো দি দিম দাদা ভাগৰ আৰু যদি কিবা ইকুইপমেণ্ট সকলো ইকুইপমেণ্টছেই পাব আমাৰ ৰজাবাৰীতে যোগাৰ দিয়া আছে আৰু মানে আমাৰ ইয়াত আৰু এটা ভাল কি সৰিয়হ ফুলটো যেতিয়া ফুলি সামৰি যাব ইয়াতে দৰোণ বন বুলি এবিধ বন আহে নাই বগা ফুলে সেই তাৰ পৰা আমি বহুত বেছি হানি পাওঁ আৰু সেই হানিটো মানে মেডিচিনেল ভেলুটো বহুত বেছি এইটো বাহিৰত পৰীক্ষাৰ দ্বাৰা জনাইছে আমাক তাৰ হানিটো A গ্ৰেডৰ হনি হিচাপে মানে ব্যৱহৃত হয় আপুনি প্ৰশিক্ষণো দি আছে বুলি মই জানিব পাৰিছোঁ আপোনাৰ এতিয়া বৰ্তমান কোন জেগাত প্ৰশিক্ষণ দি আছে মই অসমৰ প্ৰায় জিলাতে গৈছোঁ প্ৰায়বিলাক জিলাতে মই প্ৰশিক্ষণ দিব গৈছোঁ মানে আমাৰ মৌৰ ওপৰত হয় আমাৰ KVIC জৰিয়তে বা আমাৰ যোৰহাটত এটা ইনষ্টিটিউট আছে CK উদ্যোগ সেই CK উদ্যোগৰ জৰিয়তে বা বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ জৰিয়তে বা বিভিন্ন কোম্পানী ডাবৰৰ নিচিনা কোম্পানীৰ জৰিয়তে গৈছোঁ আমাৰ নৰ্থ ইষ্টতো বিভিন্ন ঠাইত অৰুণাচল মণিপুৰ এইবিলাকত গৈছোঁ এতিয়া আমি এইখিনিতে আপোনালোকক দেখুৱালোঁ আৰু দাদাৰ বহুত আছে আমাৰ টোটেল আপোনাৰ কিমান বক্সমান আছে মানে এবছৰত কিমান মানে টোটেল মাদাৰ কলনী মোৰ ইয়াত এই এৰিয়াটোত 52টা আছে হয় 52টা আছে কিন্তু আমি এতিয়া ফেমিলি ডিভাইডেশ্যন কৰিম চেৰেনা কলনীবিলাক আমি 2-3বাৰ বনাব লাগে নবনালেও খেতি নেচাৰেলি গুচি যাব আমি সেইটো ডিভাইডেশ্যন কৰি কলনী ফৰ্মেশ্যন কৰোঁ আৰু বক্স দি বহাই গৈ থাকিব হয় বলক তেনেহ'লে আমি আগলৈ যাওঁ আপোনালোক আৰু সেইখিনি চাওঁগৈ এফালে আহি পাই গ'লো দ্বিতীয়খন বাৰী ইফালে চাওক সৰিয়হ তলি কাৰণে গোটেই আমাৰ থলুৱা প্ৰজাতিৰ মৌ বাঁহখিনি দি থৈছে তাৰে এটা মৌ বাঁহ খুলি দেখুৱাব বলক আমি চাই লওঁগৈ কিমান মৌ ৰস পিছ চেৰেনা আমাৰ থলুৱা প্ৰজাতিটো এইবোৰ ড্ৰন চিল এইটো মতা মৌ এৰিয়া এইবিলাক মতা মৌ ইয়াত আকৌ এইটো ব্ৰুড চেম্বাৰ মানে পোৱালিবিলাকহে থাকে এইটোহে হানি চেম্বাৰ কোনটো হানি চেম্বাৰটো কোনটো চাওঁ এইটো হানি চেম্বাৰ কয় এইটো হানি চেম্বাৰ আমি ইয়াৰ হানিটোহে কাটো মানে সেই তলত একো নকৰোঁ তলৰ হানিটো নাকাটে তলৰ হানিটো নাকাটো সেইটো মানে অকল পোৱালিবিলাকৰ কাৰণে ইয়াত যিখিনি এতিয়া মৌ ধৰিব সেইখিনিয়ে আপুনি কাটিব ইয়াত যিটো এইটো এনেকৈ এতিয়া
এইটো দেখিছেনে এইটো পোৱালিব ওলাই দিব নহয় এইটো গোটেই হানি হ'ব ইয়াত গোটেই হানি যেতিয়া হ'ব আৰু এইটোহে আমি মেচিনত ঘূৰাই এনেকৈ হানিটো সৰাই পেলাই লৈ লওঁ এইটো চাওক এতিয়া এইটো ইয়াত এইটো গোটেই হানি হয় এইটো গোটেই হানি এনেকে হৈ যাব গোটেই এতিয়া মেচিনত ঘূৰাওঁতে আপোনালোকৰ এই যিটো চাকখন যে আছে চাকখনটো এৰাই নপৰে একো নপৰে ইয়াত আমি চুৰি কটাই এইটো পাতল চিলটো এৰুৱাই দিম হয় এইটো এনেকে এইটো চিলটো এনেকে এৰুৱাই দিম এনেকে কটাই কাটি মেচিনত ঘূৰাই দিলে মানে হানিটো সৰি পৰিব এই চাকখন এৰাই নপৰে বিচনীখন এৰাই নপৰে বিচনীখন আকৌ আমি ইয়াত ভৰাই দিম সেই বিচনীখনতে আকৌ তেতিয়া মোৰ ৰস হ'ব পাৰিব বিচনীখন নষ্ট কৰিলে মানে সিহঁতৰ আকৌ বহুত সময় লাগে সেইখন যদি এৰাই যায় মানে বহুত দিগদাৰ হয় এইটো ৰেইন প্ৰটেকশ্যন হয় ৰুট বৰষুণ দাদাই খুলি দেখুৱালে লগত মৌ আহি আছে চব অকণমান মোৰে ভয় লাগিছে হেৰি এতিয়া আমাৰ সাধাৰণতে কি হয় গাঁওবোৰত কেতিয়াবা কেনেবাকৈ গৈ পেলাই কোনোবা এজাক মৌ কাৰোবাৰ ঘৰত আলমাৰীত কাৰোবাৰ কোনোবাৰ বক্সৰ দ্ৰাজত গৈ পেলাই সোমাই দিয়েগৈ স্বাভাৱিকতে সোমাই তেতিয়া কি কৰে গৃহস্থ ঘৰে মৌ বাকচটা আনি ওচৰত থৈ দিয়ে সোমোৱাই দিব নোৱাৰে ভয় কৰে হয় নহয় তেনেকুৱা হয় আমাৰ ঘৰতো এবাৰ হৈছিলে তেনেকুৱা আলমাৰী এটাত আহি সোমালেহি তেনেকে কিছুমানে ক'লে জিৰণি আমো গুচি যাব কিন্তু আমি বক্স চক্স আনি নিদিলো তেনেকে ওলাই গুচি গ'ল ভাল সুবিধা নাপালে চাগৈ সেই তেনেকুৱা পালে কেনেকে ধৰণে সোমোৱাই ৰাখিব লাগে একচুৱেলি বক্স থৈ দিলে সিহঁতি নোসোমায় কেতিয়াও সেইটো 100% নোসোমায় কিন্তু আপুনি বক্সটো আনি পেলাই মানে ইয়াৰ যিবিলাক বিচনীবিলাক মানে চুৰি কটাই কাটি ইয়াৰ ভিতৰৰ যিবিলাক ফ্ৰেম আছে সেই ফ্ৰেমবিলাকত আপোনাৰ তেনেদৰে নেচাৰেল ৰছীৰে বান্ধি দিব লাগিব মানে কিবা প্লাষ্টিক ইউজ কৰিলে বেয়া আৰু আপোনাৰ কলগছৰ লিকটীয়া ৰছীটো সেইটোৰে বান্ধি দি চাকবিলাক যেতিয়া আপুনি কমপ্লিট বান্ধি বিচনীবিলাক লৈ আহিব লৈ অহাৰ পিছত তাত যিখিনি মাখি থাকি যায় সেই মাখিখিনি মানে কাপোৰৰ সহায়ত বা অলপ অভিজ্ঞ হ'লে হাতেৰে পাৰি হাতেৰে আনি লাহে লাহে খালি সিহঁতক খুব শ্ল' টাচত আনিব লাগে মানে সিহঁতি যাতে আপোনাৰ হাতৰ গতিটোত যাতে সিহঁতি অসুবিধা নাপায় শ্ল'কে আনি যেতিয়া মাখিখিনি আনি থাকিব কুইনটো যেতিয়া ইয়াতে আহি যাব তেতিয়া স্বাভাৱিকতে এইখিনি খুব সোনকালে আহে গুচি আহে মানে কুইনৰ উপস্থিতিটো সিহঁতক জনাই থাকে সিহঁতক বিভিন্ন ফেৰমনৰ জৰিয়তে মানে ৰাসায়নৰ জৰিয়তে তাই বিপদত পৰিলেও সিহঁতৰ ৰাসায়নৰ জৰিয়তে জনায় আৰু কিবা ভোক লাগিলেও ৰাসায়নৰ জৰিয়তে জনায় তেওঁলোকৰ সেইটো এটা সংকেত আৰু দাদাৰ পৰা বহুত কথা জানিলো আপোনালোককো দুই এটা যি পাৰিছো দাদাৰ পৰা লৈ আপোনালোকক শিকাবলৈ মানে দেখুৱাইছো যদি আপোনালোকেও কিবা উৎসাহ দাদাৰ লগত মই কণ্টেক্ট নাম্বাৰ দিলোঁ আপোনালোকে নিশ্চয় কণ্টেক্ট কৰিব পাৰিব আৰু আজিলৈ মই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই বাই